নমস্কাৰ চৰকাৰী কৰ্মচাৰী সকলৰ কাৰণে দৰমহা সম্পৰ্কত বা বকেয়াৰ বিল সম্পৰ্কত গুৰুত্বপূৰ্ণ আপডেট আহিছে। এটি WT মেছেজ আহিছে আৰু 17/3/2024 তাৰিখত আহিছে এই WT মেছেজটি। আৰু মেছেজটি আহিছে ফাইনেন্স আছাম দিছপুৰৰ ফালৰ পৰা আৰু প্ৰেৰণ কৰা হৈছে অল ট্ৰেজাৰী অফিচাৰ্ছ দিছপুৰ কামৰূপ মেট্ৰ' নিউ গুৱাহাটী বাইহেন তেওঁলোকলৈ বাইহেন পঠিওৱা হৈছে আৰু বাকী সকলোলৈ WT মেছেজ হিচাপত প্ৰেৰণ কৰা হৈছে। ইনফোটো দিছে অল ডিছকমছ অল কো ডিছকমছ অল চাব ডিভিজনেলছ ডিছকমছ কামৰূপ মেট্ৰ' বাইহেন। আৰু মূল বিষয়বস্তুটো আমি চাব বিচাৰিছোঁ। ইয়াত লিখিছে WT মেছেজটোত 17 মাৰ্চ 2026 টু এভইড হেভি ৰাছ অফ বিলছ ইন দি ষ্টেট ট্ৰেজাৰিজ যিটো হেভি ৰাছ হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ইন দি লাষ্ট ফিউ ৱৰ্কিং ডেইজ যোৱা কেইটামান ৱৰ্কিং ডেইজত যি বিল ভিৰ হৈছে তাক লৈ কথাটো কোৱা হৈছে অফ দি কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ বৰ্তমান যিটো ফাইনেন্সিয়েল ইয়াৰক লৈ কমা দি লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ বিলছ আৰু সেইকাৰণে এটা লাষ্ট ডেট দিয়া হৈছে বিলসমূহ জমা দিয়াৰ ৰিলেটিং টু চেলাৰী দৰমহা ইনক্লুডিং এৰিয়া বা এৰিয়া বকেয়া সম্পৰ্কতে চেলাৰী কমা গ্ৰাণ্টছ এণ্ড চেলাৰী কমা ৱেজেছ অৰ্থাৎ গ্ৰাণ্টছেই হওক বা ৱেজেছেই হওক কমা পেঞ্চন এণ্ড পেঞ্চনাৰী ডিফেন্স এই সম্পৰ্কত বিলসমূহৰ কাৰণে এটা লাষ্ট ডেট দিয়া হৈছে যিটো নিৰ্ধাৰণ কৰি দিয়া হৈছে was pension and pensioners differences to the treasuries has been fixed on 20/2/2026 repeat 23/2020 অৰ্থাৎ 20 মাৰ্চৰ ভিতৰত জমা দিব লাগিব। 20 মাৰ্চৰ ভিতৰত তেওঁলোকে এই বিলসমূহ বা বকেয়াৰ বিলসমূহ দৰমহা বিল হওক বকেয়া বিল হওক বা ৱেজেছ বিলসমূহ হওক তেওঁলোকে ট্ৰেজাৰীত জমা দিব লাগিব আৰু ডাইৰেক্টেড টু ফ'ল' দি ডেডলাইনছ ষ্ট্ৰিক্টলি আৰু এইটো ষ্ট্ৰিক্টলি মেইনটেইন কৰিব লাগিব। গতিকে মাৰ্চ মাহত আপোনালোকে দৰমহা পলম হ'ব বা ৱেজেছ বিলসমূহ পলম হ'ব বা এৰিয়াৰ বিলসমূহ পলম হ'ব বুলি যি ভাবিছিলে তাৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰেজাৰীৰ ফালৰ পৰা এটি WT মেছেজ প্ৰেৰণ কৰা হ'ল য'ত কোৱা হৈছে 20 মাৰ্চৰ আগতেই এই বিলসমূহ জমা দিয়াৰ লাষ্ট ডেট দিয়া আছে 20 মাৰ্চলৈকে দিয়া হৈছে। গতিকে এটি সুখবৰ ট্ৰেজাৰীত যি বিলৰ ভিৰ পৰিছে ৱৰ্কিং ডেইজসমূহত তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ট্ৰেজাৰীলৈ এই WT মেছেজটি প্ৰেৰণ কৰি দিয়া হৈছে। গতিকে আপোনালোকৰ দৰমহাসমূহ বা বিলসমূহ বা ৱেজেছ বিলসমূহ বা পেঞ্চনৰ ক্ষেত্ৰতে হওক যি বিল ট্ৰেজাৰীৰ যোগেদি হয় এই ক্ষেত্ৰত আপোনালোকৰ সুবিধা হ'ব। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু